কামাখ্যাবাৰী ব্লক কংগ্ৰেছৰ সভাপতি নিৰ্বাচনক লৈ কংগ্ৰেছৰ কৰ্মীৰ উত্তাল প্ৰতিবাদ দল ত্যাগৰ হুংকাৰ কংগ্ৰেছ কৰ্মীৰ কামাখ্যাবাৰী ব্লক কংগ্ৰেছৰ সভাপতি আব্দুল বাটেন সিকদাৰক নিৰ্বাচিতৰ বিৰুদ্ধে ওলাই আহিল শ কংগ্ৰেছ কৰ্মী বিজেপিৰ এজেণ্ট হৈ কাম কৰাৰ অভিযোগ আব্দুল বাটেন সিকদাৰৰ বিৰুদ্ধে কামাখ্যাবাৰী ব্লক কংগ্ৰেছৰ সভাপতি নিয়োগ কৰাক লৈ তীব্ৰ উত্তেজনা কংগ্ৰেছৰ সদ্যঘোষিত কামাখ্যাবাৰী ব্লক কংগ্ৰেছৰ সভাপতিক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে জলেশ্বৰ সমষ্টিৰ কংগ্ৰেছ কৰ্মীয়ে বাটেন সিকদাৰক ব্লক সভাপতি পদৰ পৰা বাতিল নকৰিলে তীব্ৰ আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে কংগ্ৰেছ কৰ্মীয়ে অপশক্তিৰ বলত হঠাৎকৈ কামাখ্যাবাৰী ব্লক কংগ্ৰেছৰ সভাপতি হ'ব বিচাৰিছে আব্দুল বাটেন সিকদাৰে আব্দুল বাটেন সিকদাৰক সমৰ্থন কৰা নাই মণ্ডল কংগ্ৰেছ মহিলা কংগ্ৰেছ বুথ সভাপতি অথবা কংগ্ৰেছ কৰ্মীয়ে আসলতে যোৱাকালি যেটো আমাৰ ব্লক কংগ্ৰেছৰ লিষ্ট ওলাইছে এইটো আসলতে বিজেপিৰ লিষ্ট ওলাইছে আমি যেটো গম পালো যে এই আমাৰ এপিসিসিৰ সভাপতি ভুৱন বৰা ডাঙৰীয়া দেৱে আসলতে বিজেপিৰ লগত লেটিপিটি হৈ আছে তেখেতে কেতিয়াবা কৈছিলে যে আমাৰ কংগ্ৰেছ এতিয়া পাহাৰ বগাব পৰা হৈছে আমাৰ কংগ্ৰেছ এতিয়া নদী সাঁতুৰিব পৰা হৈছে কিন্তু তাৰ যেটো ধ্যান ধাৰণা তাৰ যেটা চলন গতিকে তেখেতৰ কংগ্ৰেছ পাহাৰতে থাকিব কিন্তু ভৈয়ামত আৰু নাথাকে গতিকে যেটো আমাৰ ব্লক কংগ্ৰেছৰ সভাপতি নিযুক্ত কৰিছে আব্দুল বাটেন সিকদাৰ তেখেত কোন যদি আমাৰ ব্লকৰ মাজত যদি কোনোবা এজনক খুদাই যায় বাটেন সিকদাৰ কোনেও গম নাপাব তেখেতৰ ঘৰ বাৰী নাই ইয়াতে গতিকে ইয়াৰ আগৰ যেটো নিৰ্বাচন হৈছিলে তেখেত তেতিয়া আছিলে এমপিপিৰ কেণ্ডিডেট তে এমপিপিৰ কেণ্ডিডেটৰ পৰা কেতিয়া তেওঁ ৰিজাইন কৰিলে আৰু কেতিয়া তেওঁ কংগ্ৰেছত জয়েন কৰিলে আমি ব্লকৰ পৰা বা আমাৰ মণ্ডলৰ পৰা আমি সাধাৰণ ৰাইজৰ পৰা এটা কেতিয়াও আমি গম নাপাওঁ গতিকে যিজনে এইটো কৰিছে গতিকে আমাৰ এটাই দাবী যে এই বাটেন সিকদাৰক এই ব্লক সভাপতিৰ পৰা তেওঁৰ নামটো কাটি আমাৰ আগৰ যিজন সভাপতি আছিলে তেওঁ এজন সাংগঠনিক কৰ্মপটু এছাম জাকাৰিয়া সাহেব তেখেত ইলেক্টেড প্ৰেসিডেন্ট হয় গতিকে মই ভাবো ইলেক্টেড প্ৰেসিডেন্টক ড্ৰপ কৰি এইটোৰ নাম কেনেকৈ আহিল কিমান টকাৰ বিনিময়ত এইটো হল গতিকে এইটো আমাৰ জানিব লগা আছে গতিকে আমি এইটো বিষয়ত আমাৰ এপিসিসি আমাৰ এআইসিসি সভাপতি আমাৰ এই মিডিয়াৰ যোগে আমি তেখেতসকলক জনাম বুলি আমি সকলো ৰাইজে সিদ্ধান্ত লৈছো আৰু যদি এইটো এপইন্টমেন্ট ৰিভিউ নহয় তেনেহলে আমি আমাৰ খৰমুজা ব্লকৰ কামাখ্যাবাৰী ব্লকৰ যিখিনি আমাৰ কংগ্ৰেছ কৰ্মী আছে আমি সমূহীয়াভাৱে পদত্যাগ কৰি দিম আৰু মই এইটো জনাই দিলো আৰু এইটো আমি মিডিয়াৰ যোগে জনাই দিলো এইটো নিউজ ডেস্ক প্ৰতিদিন লাইভ।